নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 19 মে। ৰাজ্যবাসীলৈ ভাল খবৰ। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত 1250 টকা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয়ৰ তালিকাত নাম থাকিলে ভাল খবৰ। আটাইতকৈ প্ৰতিজন মহিলাই লাভ কৰিব মোবাইল ফোন। যদি আপুনি 10,000 টকাৰ চেক পাইছে তেন্তে আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। ৰেচন কাৰ্ড থাকিলে জনতাই লাভ কৰিব 6টা নতুন সামগ্ৰী। মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিছে, চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰা হ'ব আপোনালোকৰ বেংক একাউণ্টত। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 23 কিস্তি 2,000 টকাৰ পৰিৱৰ্তে 2,750 টকা প্ৰদান কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ' এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যবাসীলৈ ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰেচন কাৰ্ডৰ পৰা চৰকাৰী চাকৰি, নিবনুৱা, অৰুণোদয় আঁচনি, লাখপতি বাইদেউলৈকে ভাল খবৰ দিছে। 70 টকাত ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শীঘ্ৰে মহিলাসকলক দিয়া হ'ব মোবাইল ফোন। হয়, এটা ভাল খবৰ আহি পৰিছে। যদি আপুনি মহিলা গোটত 10,000 টকাৰ চেক পাইছে তেন্তে ভাল খবৰ। 10,000 টকা লাভ কৰা উদ্যমিতা আঁচনিৰ হিতাধিকাৰীক উদ্দেশ্য কৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। মোবাইল ফোনৰ ওচৰেও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলক 25,000 টকা প্ৰদান কৰিব বেংক একাউণ্টত। যিসকলে 10,000 টকাৰ চেক পাইছে অকল সেইসকল মহিলাক প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলক মোবাইল ফোন প্ৰদানৰ দিলে আশ্বাস। ৰাজ্যত পুনৰ 40 লাখ মহিলাই পাব অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিৰ একাউণ্টত 1250 টকা প্ৰদান কৰিব। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছেনে? তেনে ক্ষেত্ৰত 1250 টকা ল'বলৈ সাজু হওক। যদি আপোনাৰ একাউণ্টটো এক্টিভ নাই অতি শীঘ্ৰে এক্টিভ কৰি ৰাখক, নহ'লে একাউণ্টত টকা প্ৰদান কৰিলেও আপুনি কিন্তু নাপাব। লগতে নতুনকৈ 15 লাখ হিতাধিকাৰীক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰিব। 40 লাখ মহিলাই পাব অৰুণোদয় আঁচনিৰ ধনৰাশি। চৰকাৰী চাকৰিক লৈ বৃহৎ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰী চাকৰিৰ বাবে কোনো 1 টকা খৰচ কৰিব নালাগে। চৰকাৰী চাকৰিৰ বাবে কোনেও কাকত তামোল পাণৰ খৰচো দিব নালাগে। 2026ত অসমৰ ইমানে পৰিৱৰ্তন হ'ব সকলো আচৰিত হৈ যাব। এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা কৰি সকলোকেইটা প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিব। অসমৰ 2 লাখ ল'ৰা ছোৱালীক 2 লাখকৈ টকা দিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাল খবৰ দিছে। বেংকলৈ নোযোৱাকৈ ঘৰতে পাব 2 লাখকৈ টকা। পোনে পোনে বেংক একাউণ্টত জমা হ'ব এই ধনৰাশি। চৰকাৰী চাকৰি নোপোৱা যুৱক যুৱতীক দিয়া হ'ব এই ধনৰাশি ব্যৱহাৰ কৰিবলৈ। এখন মাত্ৰ ৰেচন কাৰ্ড থাকিলে লাভ কৰিব 5টা নতুন সুবিধা। ৰেচন কাৰ্ড থকা 1 কোটিতকৈ অধিক লোকসকলৰ বাবে ভাল খবৰ দিছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, চেনি দালি নিমখ লগতে লাভ কৰিব মিঠাতেল, লগতে চাহপাতো লাভ কৰিব। এইকেইবিধ সামগ্ৰী সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব, 1 টকা দিব নালাগে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা প্ৰতিশ্ৰুতি দিছে এটা কৰি পালন কৰিব। ৰাজ্যবাসীলৈ ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, কেঁচাগড়ৰ ছাৰ্ভে কৰাৰ পিছতো পকীকৰণ নোপোৱা সকলৰ বাবে ভাল খবৰ আহি পৰিছে। আপুনি কেঁচাগড়ৰ ছাৰ্ভে কৰিছিল নেকি? তথাপি যদি আপোনাৰ বেংক একাউণ্টত চৰকাৰী কৰা টকা পৰে বা তালিকাত নাম অহা নাই তেন্তে আপুনি কি কৰিব? শীঘ্ৰে সকলো দৰিদ্ৰ পৰিয়ালে পাব বিনামূলীয়াকৈ চৰকাৰী কৰ। সকলো দৰিদ্ৰ পৰিয়ালৰ বাবে কেন্দ্ৰ চৰকাৰে নতুনকৈ দিব ছাৰ্ভেৰ সুবিধা। শীঘ্ৰে আৰম্ভ হ'ব নতুন ছাৰ্ভেৰ কাম কাজ। আপোনাৰ কেঁচাগড়ৰ ছাৰ্ভে মোবাইলৰ জৰিয়তে আপুনি নিজেই কৰিব পাৰিব। কেঁচাগড়ৰ এখন ফটো দিয়ক আৰু আপুনি পাওক চৰকাৰী পকীঘৰ। যাৰ এতিয়াও কেঁচাগড় আছে শীঘ্ৰে কৰি লওক পকীঘৰৰ বাবে আবেদন। কোনো দৰিদ্ৰ পৰিয়াল কেঁচাগড়ত থাকিব নালাগে। কেঁচাগড়ৰ ছাৰ্ভে কৰাৰ পিছতে পকীঘৰ পোৱা সকলৰ বাবে ভাল খবৰ আহি পৰিছে। যিসকলে হিতাধিকাৰীয়ে চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিছিলে সকলোৰে একাউণ্টত চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰি দিব। যিসকলে এতিয়ালৈকে চৰকাৰী কৰৰ বাবে ছাৰ্ভে কৰিব পৰা নাই অতি শীঘ্ৰে নতুনকৈ আৰম্ভ কৰিব কেঁচাগড়ৰ ছাৰ্ভেৰ কাম কাজ। আপুনি মোবাইল ফোনৰ জৰিয়তে চৰকাৰী কৰৰ ছাৰ্ভে কৰিব পাৰিব। জব কাৰ্ড, আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক। কেৱল এয়াই নহয়, আপোনাৰ যদি এটা বেংক একাউণ্ট আছে তেনে ক্ষেত্ৰত নতুনকৈ ঘৰতে বহি মোবাইল ফোনৰ জৰিয়তে চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিব পাৰিব। কেনেকৈ কৰিব যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয়কৈ কমেণ্ট কৰি জনাই দিব, নেক্সট ভিডিঅ'ত জনাই দিম।
তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে তালিকা শীঘ্ৰে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা যোগ্য হিতাধিকাৰীৰ পৰিৱৰ্তে অযোগ্য হিতাধিকাৰী ঘূৰাই দিব লাগিব ধনৰাশি আজি PM কিষাণৰ ৱেবছাইটত কৃষকক KYC তালিকাত নাম আছে নে নাই চাবলৈ মুকলি কৰা হৈছে ৱেবছাইট অফিচিয়েল ৱেবছাইটৰ ফাৰ্মাৰ কৰ্ণাৰত প্ৰৱেশ কৰক বেনিফিচিয়াৰী লিষ্টত গৈ চাব পাৰিব নিজৰ নাম আছে নে নাই তালিকাত হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ যিকোনো সমস্যা হ'লে দিব পাৰিব অভিযোগ ছেভ কৰি লওক অন 5526 নম্বৰ অথবা অন 8001115526 আৰু আন এটা নম্বৰ হৈছে 01123381092 PM Kisan IET@gov.in আপুনি মেইল কৰি দিব পাৰিব অভিযোগ এইবাৰ বহু লোকৰ নাম কৰ্তন হ'ব তালিকাৰ পৰা যদি আপোনাৰ PM কিষাণৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈ আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা বেয়া খবৰ যদি আপুনি এজন ভুৱা হিতাধিকাৰী তেনে ক্ষেত্ৰত আপোনাৰ নাম কৰ্তন কৰা হ'ব আপুনি ডুপ্লিকেট নথিপত্ৰ দি PM কিষাণৰ টকা লৈ আছে নেকি তেনে ক্ষেত্ৰত আপুনি কিমানকেইটা কিস্তি লাভ কৰিছে সকলোখিনি কিস্তি ঘূৰাই দিব লাগিব KYC নকৰা কৃষকৰ কটা যাব নাম বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক নহ'লে কৰ্তন হ'ব আপোনাৰ নাম একাউণ্টত ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ অপশ্যন বন্ধ হৈ থাকিলে আপুনি নাপাব ধনৰাশি কৃষিভূমিৰ সঠিক আৰু শুদ্ধ তথ্য নথকা কৃষকে নাপাব ধনৰাশি বেংক একাউণ্টত এইকেইটা কাম আপোনাৰ কৰা আছে নে এতিয়া চেক কৰক আপোনাৰ ষ্টেটাছ যদি এইকেইটা কাম কৰা নাই অতি শীঘ্ৰে কৰাই ৰাখক অন্যথা আপোনাৰ বেংক একাউণ্টত PM কিষাণৰ টকা প্ৰদান নকৰে চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিলেও আপোনাৰ একাউণ্টত নোসোমায় আজিৰ ভিতৰত যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি ৰাখিব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আপুনি লাভ কৰে নেকি LPGৰ ৰাজসাহায্য আজিৰ পৰা অসমৰ লগতে ভাৰতবৰ্ষত সলনি হৈছে নতুন নিয়ম যদি আপোনাৰ ঘৰত চৰকাৰী ৰন্ধন গেছ আছে তেনে ক্ষেত্ৰত এতিয়াৰ পৰা আপোনাৰ বেংক একাউণ্টত ৰাজসাহায্যৰ টকা নাপাব পাৰে কোনে ৰাজসাহায্যৰ টকা পাব সম্পূৰ্ণকৈ জানি লওক তেন্তে গ্ৰাহকসকলে সাৱধান হওক আহি গ'ল ৰাজসাহায্যৰ নতুন নিয়ম হেৰুৱাব পাৰে গেছৰ ৰাজসাহায্য কেন্দ্ৰৰ নতুন নিৰ্দেশনাত দেশৰ লাখ লাখ কৃষকে হেৰুৱাব পাৰে গেছৰ ছাবচিডি ঘৰুৱা LPG চিলিণ্ডাৰৰ ৰাজসাহায্য প্ৰদানৰ নিয়মসমূহ অধিক কঠোৰ কৰিলে চৰকাৰে বাৰ্ষিক আয় 10 লাখ টকা বা তাতকৈ অধিক হ'লে আপুনি পৰিব উচ্চ আয়বৰ্গৰ শ্ৰেণীত আৰু উচ্চ আয় সম্পন্ন পৰিয়ালসমূহে এতিয়াৰ পৰা নহয় LPGৰ ৰাজসাহায্যৰ যোগ্য ব্যক্তি ইন্ধন ভাৰত আৰু SP গেছে আয়কৰ বিভাগৰ সহায়ত আৰম্ভ কৰিছে আধাৰ পান লিংক পৰীক্ষা স্বয়ংক্ৰিয় প্ৰক্ৰিয়াৰে চিনাক্ত হ'ব ধনী গ্ৰাহকসকল ৰাজসাহায্যৰ তালিকাৰ পৰা কৰ্তন হ'ব সেইসকলৰ নাম উচ্চ আয়ৰ গ্ৰাহকসকললৈ তৈল কোম্পানীসমূহে প্ৰাণ কৰিব SMS আৰু 10 লাখতকৈ কম আয়ৰ পিছতো যদি ছাবচিডি বন্ধৰ বাৰ্তা পাইছে তেন্তে লাভ কৰিব 7 দিনৰ সময় আৰু ৰাজসাহায্য কৰ্তনৰ বিৰুদ্ধে আপত্তি দৰ্শাবলৈ কল কৰক টোল ফ্ৰী নম্বৰত 1800233355 নম্বৰত যোগাযোগ কৰক উজ্জ্বলা যোজনাৰ হিতাধিকাৰীলৈ সকাহ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালে পূৰ্বৰ দৰে লাভ কৰি থাকিব LPG চিলিণ্ডাৰৰ বিশেষ ছাবচিডি বা ৰাজসাহায্য পাই থাকিব আজিৰ ভিডিঅ' যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি দিব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ কোটি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে 27 মেত ভাৰতত পালন কৰা নহ'ব বকৰি ঈদ দেওবাৰে জোন দেখা পোৱা নগ'ল 28 মেত ভাৰতত পালন কৰা হ'ব পবিত্ৰ ঈদ মৌলানা খালিদ ৰছিদ ফাৰাঙ্গীয়ে মাহালিৰ কৰিছে বৃহৎ ঘোষণা ঈদ উল আজহাৰ জন দেখা নগ'ল দেওবাৰে আৰু ইছলামিক চেণ্টাৰ অফ ইণ্ডিয়া আৰু মাৰ্কাজী চাউণ্ড কমিটিত ঘোষণা কৰিছে কোটি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে ডাঙৰ খবৰ আজিৰ ভিতৰত যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি জনাই দিয়ক তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মুছলমানে কেতিয়াও হাৰ মনা নাছিল আৰু কেতিয়াও হাৰ নামানে কেইবাটাও বৃহৎ মন্তব্য কৰিছে মুছলমানৰ ওপৰত বলপূৰ্বক জাপি দিয়া হৈছিল বন্দে মাতৰম মুছলমানৰ ন্যায় বিচাৰি আৰছাদ মাদানীৰ বিতৰ্কিত মন্তব্য দেশৰ মুছলমানক ভয় ভাবুকি দি হাৰাশাস্তি কৰা হৈছে মুছলমানক প্ৰেমেৰে বুজাব পাৰি বলেৰে নোৱাৰি এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পাই শাসনত বহাৰ ষড়যন্ত্ৰ চলিছে দেশত চৰকাৰে এটা বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰি লৈছে UCC বন্দে মাতৰম বাধ্যতামূলক কৰি মুছলমানক কষ্ট দিয়া হৈছে মুছলমানৰ ওপৰত অন্যায়ৰ বিৰুদ্ধে গণতান্ত্ৰিক
যুদ্ধ হ'ব বা যুঁজ হ'ব বুলি মন্তব্য কৰিছে। কেৱল মুছলমান নহয়, ইছলামক ক্ষতি কৰিব বিচাৰিছে চৰকাৰে, ইছলামক শেষ কৰিব বিচাৰিছে আৰু সকলক নিজেই শেষ হৈ যাব এনেকুৱাকৈ মন্তব্য কৰিছে। ইছলামক শেষ কৰিব বিচৰাসকল নিজেই শেষ হৈ যাব। ইতিহাস সাক্ষী আছে, মুছলমানক শেষ কৰিব নোৱাৰি। বিজেপি চৰকাৰৰ বিৰুদ্ধে জমিয়ত উলামা ই হিন্দৰ হুংকাৰ, মুছলমানক কেতিয়াও হাৰ মানাব নোৱাৰি বুলি মন্তব্য কৰিছে। তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী অসবাই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। নিৰ্বাচনৰ পাছত এটাৰ পাছত আন এটা সামগ্ৰীৰ মূল্য বৃদ্ধি। LPG চাউল, দাইলৰ পিছত বাঢ়িল পেট্ৰল ডিজেলৰ মূল্য। বিভিন্ন খাদ্যবস্তুৰ লগতে বাঢ়িল বহু ঔষধৰ মূল্য। আজিৰ পৰা প্ৰতি লিটাৰ পেট্ৰল 3.14 টকালৈ বৃদ্ধি কৰা হৈছে আৰু প্ৰতি লিটাৰ ডিজেল 3.11 টকালৈ বৃদ্ধি কৰা হৈছে দুদিন আগত। আৰু সৰ্বাধিক 24% বৃদ্ধি হৈছে বিভিন্ন ঔষধৰ মূল্য। প্ৰতি কেজি চাউলৰ দাম 10 টকাকৈ পৰ্যন্ত বৃদ্ধি পাইছে। আপোনাৰ গাঁও বা অঞ্চলত চাউলৰ দাম 10 টকালৈকে বৃদ্ধি পাইছেনে? মচুৰ দাইলৰ দাম 10 টকাকৈ বৃদ্ধি পাইছে খুচুৰা ব্যৱসায়ীৰ ওচৰত। নিশ্চয় আপোনাৰ মন্তব্যটো কমেণ্ট কৰি জনাই দিব, আপোনাৰ অঞ্চলত বা আপোনাৰ জিলাত বৃদ্ধি পালেনে? প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰ 993 টকালৈ বৃদ্ধি হৈছে। ৰন্ধন গেছৰ সৰু চিলিণ্ডাৰ 261 টকালৈকে বৃদ্ধি পাইছে। প্ৰতি লিটাৰ পেকেট গাখীৰ 2 টকালৈ বৃদ্ধি পাইছে। সোণৰ আমদানি শুল্ক 15% বৃদ্ধি হৈছে। ৰূপৰ আমদানি শুল্ক 15% বৃদ্ধি পাইছে। ব্ৰেডৰ দাম 3 টকালৈ বৃদ্ধি পাইছে। মিঠাতেলৰ 10 টকা পৰ্যন্ত বৃদ্ধি পাইছে। ৰাজ্যত এনেকুৱাকৈ সামগ্ৰীৰ মূল্য বৃদ্ধি পায়ে গৈছে। ডিজেল পেট্ৰল নাটনিক লৈ দেশত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী অসবাই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। গোৱালপাৰাত ঘোষণা কৰা হ'ল উচ্ছেদ অভিযান। গোৱালপাৰাৰ পৰাই আৰম্ভ হ'ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ উচ্ছেদ অভিযান। গোৱালপাৰা পশ্চিমৰ পৰা আৰম্ভ হ'ব উচ্ছেদ। গোৱালপাৰাত বন্ধ হ'ব লাভ জেহাদ। অবৈধ মাদ্ৰাছাও কৰা হ'ব বন্ধ। গোৱালপাৰা উচ্ছেদক লৈ বৃহৎ ঘোষণা কৰিছে পশ্চিম গোৱালপাৰাৰ বিধায়কে। অসমৰ উচ্ছেদ চৰকাৰে গোৱালপাৰাৰ পৰা আৰম্ভ কৰিব বুলি মন্তব্য কৰিছে পবিত্ৰ ৰাভাই। গোৱালপাৰাত ঘোষণা কৰা হ'ল উচ্ছেদ অভিযান। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত যিকোনো মুহূৰ্তত চলিব পাৰে উচ্ছেদ অভিযান। গোৱালপাৰাৰ পশ্চিমৰ পৰাই উচ্ছেদ অভিযান প্ৰথমতে আৰম্ভ হ'ব বুলি কৰিছে বৃহৎ ঘোষণা। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.